টাইম টেবল ফলো কৰিবা একদম পুৰণা মেথডত নহয় একদম সাইন্টিফিক মেথডত যাতে তোমালোকে নিজৰ মাৰ্কসটো ইমপ্ৰুভ কৰিব পাৰা এতিয়া এই টাইমটো যোনটো টাইম তোমাৰ হাতত আছে এইটো টাইম যদি তোমালোকে ভালদৰে ইউজ নকৰা ভালদৰে স্কোৰ কৰিব নোৱাৰা ক্লাছ 9 পৰা ক্লাছ 10 আহোতে তোমাৰ 40% আছে 50% মেটাৰ নকৰে কিন্তু তুমি উঠিলা 5:20 এইখিনিতে খতম টাইম টেবল তোমাৰ সেইখিনিতে খতম সো তুমি ৰাতিপুৱা দিব পাৰিছা নে ৰাতি দিব পাৰিছা সেইটো নিজে ডিসাইড কৰা সেইটো মই ক'লে নহব সো হেল্ল এভৰিৱান আজি আমি ডিসকাস কৰিম তোমালোকে শুই উঠাৰ পৰা ৰাতি একদম খোৱালৈকে কেনেকৈ এখন টাইম টেবল ফলো কৰিবা একদম পুৰণা মেথডত নহয় একদম সাইন্টিফিক মেথডত যাতে তোমালোকে নিজৰ মাৰ্কসটো ইমপ্ৰুভ কৰিব পাৰা এতিয়া ক্লাছ 8 ত কিমান মাৰ্কস আছিল ক্লাছ 9 ত আহোতে কিমান আছিল আৰু ক্লাছ 9 পৰা ক্লাছ 10 আহোতে তোমাৰ 40% আছে 50% মেটাৰ নকৰে কিন্তু এই টাইমটো যোনটো টাইম তোমাৰ হাতত আছে এইটো টাইম যদি তোমালোকে ভালদৰে ইউজ নকৰা ভালটা স্কোৰ কৰিব নোৱাৰা সো হেতু কাৰণে আমি নিজৰ স্পেসিফিক মাইন্ডসেট লাগিব যে মই কৰিব বিচাৰিছো হয়নে সো এতিয়া আমি আগতে টাইম টেবল আমি কেনেকৈ বনাইছিলো আগতে আমি টাইম টেবল বনাইছিলো যে আমি 5টা বজাত উঠিম ৰাইট দেন 5:10 ত আমি কি কৰিম ব্ৰাশ কৰিম মানে 5টা পৰা যেতিয়া আমি 5:10 হৈ গ'ল মাথাটো অলপ হেং মাৰে নহয় সো সেই হেং মাৰা টাইমটো 10 মিনিট তাৰ পিছতে 5:30 পৰা আমি কি কৰিম ষ্টাডি wake up brush and study so এইটো আমাৰ টাইম টেবল হয় সো এনেকৈ গোটেই দিনটোৰ কাৰণে আমি ধুনীয়াকৈ টাইম টেবল বনাই থৈ দিও যে আজি মই 5টা বজাত উঠিম 5টাৰ পিছত ব্ৰাশ কৰিম তাৰপিছত 5:30 মই ষ্টাডি কৰিম কিন্তু হয় জানো কেতিয়াও নহয় কিয় নহয় বিকজ আমি এটা মাইন্ডসেটত থাকো যে এটো কৰিব লাগিছিল ইয়াৰ পিছত এটো কৰিব লাগিছিল বিকজ যোনটো টাইমত এটাই কৰিব নোৱাৰো 5টা বজাত উঠিম বুলি ভাবিছিলা ধৰি লোৱা তুমি উঠিলা 5:20 এইখিনিতে খতম টাইম টেবল তোমাৰ সেইখিনিতে খতম সো আমি এটা এনেকুৱা টাইম টেবল বনাব লাগিব যোনটো বস্তু তোমালোকৰ একদম ক্লিয়াৰলি আন্ডাৰস্টুড হয় যে এইখিনি বস্তুৰ পিছত আমি এটো কৰিম এটো পিছত এটো কৰিম হয়নে সো হেতু কাৰণে কি লাগিব তোমাৰ মাইন্ডসেট লাগিব এটা তোমাৰ মাইন্ডত থাকিব লাগিব যে তুমি কি কৰিব বিচাৰিছা যে তুমি আজি ইমানখিনি বস্তু কৰিব বিচাৰিছা হয়নে এইবোৰ টাইম টেবলৰ খনলি তোমালোকে টাস্ক লোৱা যে আজি মই এটো কৰিম বুলি ভাবিছো কালি মই এটো কৰিম বুলি ভাবিছো মেক্সিমাম টাইমৰ আমাৰ কি হয় যে মেক্সিমাম ষ্টুডেণ্টৰে তোমালোকে মাইন্ডত ভাবে যে কিছুমানে ৰাতিপুৱা পঢ়ি ভাল পায় আৰু কিছুমানে ৰাতি পঢ়ি ভাল পায় হয় নহয় ধৰি লোৱা এই ভিডিঅ'টো চাই থকা 100টা ষ্টুডেণ্টে চাই আছে সেই 100টা ষ্টুডেণ্টকে যদি মই 100টা ষ্টুডেণ্টক কওঁ যে তোমালোকে গোটেই সবাই ৰাতিপুৱা ভিডিঅ' চোৱা তাৰে 10টাই মোক ক'ব যে দাদা মইতো ৰাতিপুৱা পঢ়িব নোৱাৰো মই ৰাতিহে পঢ়ো আৰু মই যদি সেই 100টা ষ্টুডেণ্ট তোমালোক গোটেই সবাকে কওঁ যে তোমালোকে ৰাতি পঢ়াগৈ তাতো 10টা ওলাব যে 10টাই ক'ব দাদা আমি ৰাতি পঢ়িব পৰা নাই আমি ৰাতিপুৱাহে পঢ়িব পাৰো সো হেতু তুমি নিজেই ডিসাইড কৰা তোমাৰ কনসেন্ট্ৰেশন টাইম কোড আহি আছে নিজৰ প্ৰডাক্টিভিটি তুমি কোড দিব পাৰি আছা তুমি নিজৰ প্ৰডাক্টিভিটি ৰাতিপুৱা দিব পাৰিছা নে ৰাতি দিব পাৰিছা হেতু নিজেই ডিসাইড কৰা হেতু মই ক'লে নহব মই যেতিয়া মোৰ টাইমত আছিল মই ৰাতি পঢ়ি ভাল পাওঁ এতিয়া মোৰ কাৰণে প্ৰডাক্টিভ টাইমটো হ'ল ৰাতি এতিয়া কিছুমান ষ্টুডেণ্টৰ কাৰণে বা মেক্সিমাম ষ্টুডেণ্টৰ কাৰণে তোমালোকে ৰাতিপুৱা উঠা সো ৰাতিপুৱা হ'ল তোমালোকৰ প্ৰডাক্টিভিটি টাইম সো সেই প্ৰডাক্টিভিটি টাইম অনুযায়ী তোমালোকে নিজৰ টাইম টেবল বনাব লাগিব এটা সেই টাইম টেবলটো আমি সাইন্টিফিক ওয়াইজ বনাব লাগিব হয় নহয় বিকজ যোনখিনি টাইমত আমি ৰাতিপুৱা উঠো ৰাতিপুৱা টাইমৰ আমাৰ কি হয় কনসেন্ট্ৰেশন বহুত বাঢ়ে আমাৰ এনেকুৱা লাগে যে আৰু তোমালোকে কি কৰিব লাগিব এটা স্পেসিফিক টাইমত শুব লাগিব যে এটা তোমালোকে স্কুলৰ ষ্টুডেণ্ট নহনে সো তোমালোকে একদম 6-7 ঘণ্টা একদম ধুনীয়াকৈ শুব লাগিব এনেকুৱা নহয় যে তোমালোকে 4 ঘণ্টা শুই আছা সো কোনোবা এনেকুৱা হয় যে টপাৰবোৰে কয় যে মই বোলে 4 ঘণ্টাহে পঢ়িছিলো মই ধূপৰ পোহৰত পঢ়িছিলো এইবোৰ ফালতু কথা সো 4 ঘণ্টা পঢ়িব পাৰে নেকি কোনোবাই 4 ঘণ্টা পঢ়িব পাৰে কেতিয়া সি পঢ়াৰ বাহিৰে আন কিছুমান যদি স্কিলত সি ইন্টাৰেষ্ট আছে ধৰি লোৱা মই কোডিঙত ইন্টাৰেষ্ট মই পঢ়াৰ বাদ দি মই কোডিং কৰি আছো সেই ইন্টাৰেষ্ট থকা বস্তুটোত মই ৰাতি সেই 2 ঘণ্টাহে শুব পাৰো সো কথাটো তেনেকুৱা সো নিজৰ ইন্টাৰেষ্টটো চাই লোৱা তুমি যে মই এটো টাইমৰ প্ৰডাক্টিভিটি মোৰ বহুত বেছি আৰু হেতু টাইমত তুমি নিজকে খাপ খুৱাব লাগিব আৰু সেই খাপ খোৱা অনুযায়ী নিজৰ টাইম টেবলটো সেইখিনিতে বনিব যে তুমি ভাবিছা মই ৰাতি পঢ়ি ভাল পাওঁ বা মই ৰাতিপুৱা পঢ়ি ভাল পাওঁ সো যদি তুমি ৰাতিপুৱা পঢ়ি ভাল পোৱা সো তোমাৰ একৰ্ডিং তুমি যোনখিনি বস্তু কৰিব লাগে সেইখিনি তুমি ৰাতিৰ পৰা সেভ কৰি পেলাই মৰ্নিং আনিব লাগিব আৰু যোনখিনি নোৱাৰা সেই বস্তুখিনি তুমি ৰাতিলৈ থৈ দিলা সো দিস শুড বি দ্য অৰ্ডাৰ যোনখিনি বস্তু প্ৰায়োৰিটিত থাকে সেইখিনি মৰ্নিং কৰা তুমি হাই প্ৰডাক্টিভিটিত কৰা আৰু যোনখিনি তোমালোকৰ নাথাকে সেইখিনি আনপ্ৰডাক্টিভ টাইমত কৰা যে যোনখিনি টাইমত বোলে তুমি মোবাইল চোৱা হেতু টাইমত তোমাৰ যোনবোৰ আনপ্ৰডাক্টিভ টাইম থাকে কাম থাকে যেনেকৈ সাপোজ তোমাক বোলে পিপিটি বনাব দিছে এইবোৰ কি কামত আহিব স্কুলৰ পিপিটি কথা কোৱা নাই মই ধৰি লোৱা এনে কিবা এটা পিপিটি বনাব লাগে সেইবোৰ প্ৰডাক্টিভ টাইমত ইউজ নকৰিবা সেইবোৰ যেতিয়া তোমালোকৰ আনপ্ৰডাক্টিভ টাইম বোলে এতিয়া মই ফ্ৰী আছো তেতিয়া কৰা
তেতিয়া তোমাক ক'বলৈ কোনো নাহে সো নিজৰ প্ৰডাক্টিভ টাইমটো ইউজ নকৰিবা আৰু প্ৰডাক্টিভ টাইমত কেনেকৈ কৰিব লাগে মই ভিডিঅ'টো শেষলৈ চাই থাকা গম পাবা ঠিক আছে তাৰপিছতে আহে আমাৰ কেতিয়াবা কি হয় যে ষ্টুডেণ্টৰ মেক্সিমাম টাইমৰে আমাৰ ডিষ্ট্ৰেকশ্যন আমাৰ বহুত হয় আমাৰ কনচেনট্ৰেশ্যন আমাৰ বহুত কম হয় সেইটো কাৰণে আমি কি কৰিব পাৰোঁ যে আমি পমোডৰো মেথড ইউজ কৰিব পাৰোঁ যে কেনেকৈ পমোডৰো মেথড তোমালোকে বহুত শুনিছা বহুত ধৰণৰ এপছ এভেইলেবল আছে মাৰ্কেটত হয়নে মাৰ্কেটত মানে প্লে ষ্টৰত বহুত এপ এভেইলেবল আছে ৰাইট চ' তাৰে ধৰি লোৱা এটা ফৰেষ্ট বুলি পেলাই এপ এটা আছিল নহয় চ' তাতে কেনেকুৱা হয় যেতিয়া তুমি ছাপ'জ 25 মিনিটৰ এটা স্লিপ টাইম বা তোমাৰ ষ্টাডি টাইম লগালে 25 মিনিটছৰ যদি সেই 25 টাইমটো তুমি কমপ্লিট কৰিব নোৱাৰা তাৰ আগতে তুমি ইনষ্টাগ্ৰাম চলা বা হোৱাটছআপ চলা তেতিয়া ন তোমাৰ গোটেই যোনখন ফৰেষ্ট বনাব লাগে ফৰেষ্টখন গোটেই বেয়া হৈ যায়গৈ আকৌ তুমি জিৰ'ৰ পৰা আৰম্ভ কৰিব লাগে চ' সেইটো হ'ব লাগে মানে মই ক'ব বিচাৰিছোঁ যে নিজৰ যোনটো প্ৰডাক্টিভ টাইম নিজে যোনখিনি টাইম দিব পাৰা সেইখিনি টাইম দিবা তাৰপিছত অলপ টাইম ৰেষ্ট ল'বা ডেট মিনছ তুমি যদি ভাবিছা মই আজি 2 ঘণ্টা পঢ়িম সেই 2 ঘণ্টাটোক তুমি ভাগ কৰা কেনেকৈ ভাগ কৰিবা 25 প্লাছ 25 প্লাছ 25 মানে এনেকৈ ভাবা যে এনেকৈ ভাবা 30 প্লাছ 30 প্লাছ 30 প্লাছ 30 এই 30 টাইমটোক তুমি ভাগ কৰা যে 25 প্লাছ 5 25 প্লাছ 5 25 প্লাছ 5 দেন 25 প্লাছ 5 মানে 25 মিনিট আমি কি কৰিম ষ্টাডি এণ্ড দিছ 5 মিনিট ৰেষ্ট আৰু এই ৰেষ্টত আমি কি নকৰোঁ ন' মোবাইল ফোন ন' ইনষ্টাগ্ৰাম ন' ছ'চিয়েল মিডিয়া মনত ৰাখিবা মানে 25 মিনিট আমি পঢ়িম নেক্সট 5 to 10 মিনিটছ আমি কি কৰিম ৰেষ্ট লওঁ মাইণ্ডটোক আমাৰ ফ্ৰেছ দিব লাগিব ন আমাৰ কি হয় যেতিয়া মোবাইল এটা ইউজ কৰি আছোঁ মাৰি আছোঁ স্ক্ৰল কৰি আছোঁ গেম খেলি আছোঁ 2-3 ঘণ্টা যেতিয়া কৰি থাকিবা মোবাইলটো গৰম হৈ যায় নে নাযায় এটা টাইমত নিজে মোবাইলটো থৈ দিবলগীয়া হয় ঠিক তেনেদৰে যেতিয়া আমাৰ মাথাটো ইমান ইউজ কৰিয়ে থাকোঁ গৰম হৈ যাব নাযায় মাথাটো গৰম হৈ যায় বুলি কয় যে সেইটোৱেই চ' আপোনাৰ ৰেষ্ট দিব লাগিব হ'ল চ' বুজি পাইছা চ' নিজৰ একৰ্ডিং মানে নিজেই বনাব লাগিব ইয়াত টাইম টেবুল কোনো ক'বলৈ নাই মই জাষ্ট তোমালোকক কৈ দিছোঁ ঠিক আছে এতিয়া আহিম ভিডিঅ'টোৰ মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট তোমালোকৰ ব্ৰহ্মাস্ত্ৰলৈ তোমালোকৰ টাইম টেবুল এতিয়া চোৱা এতিয়ালৈ মই তোমালোকক কি ক'লোঁ যে ষ্টেপ 1 আমাৰ কি আছিল আমি ডিচাইড কৰিম আমি মৰ্নিং পাৰ্চন নে নাইট পাৰ্চন আমি প্ৰথমে এইটো ডিচাইড কৰি ল'ম হ'ল আমি এইটো ডিচাইড কৰি ল'ম যে মই ৰাতিপুৱা পঢ়ি ভাল পাওঁ নে মই ৰাতি পঢ়ি ভাল পাওঁ এইটো ডিচাইড কৰাৰ পিছত আমি ষ্টেপটোত আমি কি কৰিম আমি ভাগ কৰিম নিজকে কি দিম টাস্ক মানে তোমালোকক কি ক'লোঁ প্ৰডাক্টিভ টাইম হ'ল প্ৰডাক্টিভ টাইম চিলেকশ্যন কৰিলোঁ কেনেকৈ কৰিছিলোঁ যে মোৰ আজি দিনটোত ইমানখিনি কৰিবলগীয়া কাম আছে যে মই ৰাতিপুৱা ইমানখিনি উঠিম মই আজি বোলে মোৰ 1 নম্বৰতে মোৰ হোমৱৰ্ক কৰিবলগীয়া আছে তাৰপিছতে মোৰ PPT বনাবলগীয়া আছে তোমালোকৰ ছাপ'জ ধৰি লোৱা মই আজি ৰিভাইজ কৰিবলগীয়া আছে হয়নে চ' এই হোমৱৰ্কটো তোমাৰ হ'ল প্ৰাইমেৰী কাম এই ৰিভাইজটো হ'ল তোমালোকৰ প্ৰাইমেৰী কাম আৰু এইটো তোমালোকে কি কৰিবা ফ্ৰী টাইমত মানে যোনবোৰ তোমালোকে আনপ্ৰডাক্টিভ টাইম হ'বা সেইটো টাইমত তোমালোকে কি কৰিবা এই PPTটো কৰিব পাৰা ঠিক আছে চ' এইটো হ'ল তোমালোকৰ ষ্টেপ 1 মৰ্নিং ভাৰ্চেছ নাইট ষ্টেপ 2 হ'ল প্ৰডাক্টিভ টাইম চিলেকশ্যন কৰি ল'লোঁ যে মই প্ৰাইমেৰী কাম মই হোমৱৰ্কত দিম আৰু যেতিয়া মই ফ্ৰী থাকিম ধুনীয়াকৈ মই PPT বনাম বা কিবা বনাম হ'ল এইটো হ'ল তোমালোকৰ ষ্টেপ নাম্বাৰ 2 আৰু ষ্টেপ নাম্বাৰ 3 যোনবোৰ টপাৰ হয় টপাৰৰ আমাৰ কি হয় যে কোনো ধৰণৰ সিহঁতৰ কি নাথাকে স্পেচিফিক টাইম টেবুল নাথাকে টপাৰৰ কি নাথাকে কোনো ধৰণৰ স্পেচিফিক টাইম টেবুল নাথাকে মই কি ক'লোঁ টপাৰৰ কোনো ধৰণৰ স্পেচিফিক টাইম টেবুল নাথাকে ন' স্পেচিফিক টাইম টেবল কাৰ নাথাকে টপাৰবোৰৰ সিহঁতে কি মানে ভাবি লোৱা যে এতিয়া ছাপ'জ মোক কি কৈছে যে মই 30টা চেপ্টাৰ মই চেপ্টাৰ 30টা কমপ্লিট কৰিব লাগে X মান্থত হ'ল ছাপ'জ মোৰ তাত X মান্থ আছে আৰু X মান্থত মই 30টা চেপ্টাৰ কৰিব লাগে ছাপ'জ তোমালোকৰ ফাৰ্ষ্ট ইউনিটেড আছে মই 30টা চেপ্টাৰ কৰিব লাগে মোৰ তাত ইমান কেইটা মাহ আছে এতিয়া তোমালোকে কি ভাবিবা যে মান্থৰ পৰা আমি কি আহিব লাগিব বস্তুটো ডেইলি আহিব লাগিব যে তুমি ভাবিলা যে মই 15 ডেট
মানে 15 চেপ্টাৰ কৰিম ইমান মাহত, মানে ডিভাইডেড বাই কৰিলো ন, সাপোজ ইমান মাহত x মান্থত মই 15টা চেপ্টাৰ কৰিব লাগিল। সাপোজ এতিয়া ভাবি লোৱা যে মই এতিয়া কি কৰিব লাগে, মানে ডেইলি কিমান কৰিব লাগিব, হাফ চেপ্টাৰ। মই এটা ডেইলি কিমানটা কৰিব লাগে, চেপ্টাৰটো আধা কৰিব লাগে। মোৰ মানে যদি মোৰ তাত 2-3 মাহ আছিল ন, 3 মাহত মই 30টা চেপ্টাৰ কৰিব লাগে, আৰু ডেইলি মই ধৰি লোৱা আধা চেপ্টাৰ কৰিব লাগে হ'ল। এতিয়া এই ডেইলি আধা চেপ্টাৰ যে কৰিব লাগিব, এই ডেইলি সাপোজ এতিয়া মই 4 দিন যদি দিওঁ, হাফ ইনটু 4 কৰিলে কিমান হ'ব, 2 চেপ্টাৰ। মানে মই 4 দিনত 2টা চেপ্টাৰকে কমপ্লিট কৰিব লাগিব হ'ল। এইটো হ'ল সাইন্টিফিক টাইম টেবল। নিজে জানিব লাগিব যে কোনটো টাইমত মই কি কৰিব লাগিব। মোৰ ইমান টাইম আছিল, ইমানটা চেপ্টাৰ আছিল, মোৰ তাত ইমান মান্থ আছিল, তাৰ পৰা কি গম পালো যে 4টা দিনত মই 2টা চেপ্টাৰ কমপ্লিট কৰিব লাগিব, তেতিয়াহে মোৰ সেইটো টাইমলৈ সিলেবাসটো কমপ্লিট হ'ব। নিজৰ গ'লটো জানিব লাগিব, নিজৰ সিলেবাস জানিব লাগিব। দিস ইজ দ্য পইণ্ট। অ'কে, চ' এনেকুৱা নহয় যে এতিয়া যে তুমি 2টা চেপ্টাৰ 4 দিনত কৰিব লাগে হ'ল। এনেকুৱা নহয় যে এটা চেপ্টাৰ তোমালোকে এদিনত এটা চেপ্টাৰ লগাই আছা, 1 চেপ্টাৰ 1 ডে, এনেকুৱা নকৰিবা। এইটো হ'ল আনপ্ৰডাক্টিভ টাইম। এটা চেপ্টাৰ একদিনত কৰা মানে বহুত ভুল কাম কৰি আছা। আমি কি কৰিব লাগিব, এটা দিনত এটা চেপ্টাৰ নকৰিবা হ'ল। আমি কি কৰিম, এটা দিনত এটা চেপ্টাৰ ললো আৰু বেলেগ এটা চেপ্টাৰ কৰিছো। যেহেতু আমি 2টা চেপ্টাৰ কৰিব লাগে, এটা চেপ্টাৰৰ আধা আৰু এটা চেপ্টাৰৰ আধা প্ৰথম দিনা কৰিছো। ঠিক তেনেদৰে তোমালোকে সাইন্টিফিক টাইম টেবলটো তোমালোকে বনাব লাগিব। দিস ইজ অল এবাউট ইউৰ টাইম টেবল। এনেকুৱা নহয় যে তোমালোকে এইখনে এনেকুৱা নিচিনা বনাব লাগিব, বাট তোমালোকৰ মাইণ্ডছেটত ৰাখা যে ফাৰ্ষ্ট ইউনিট টেষ্টত তোমালোকৰ কেইটা চেপ্টাৰ আহিব, বোলে তোমালোকৰ গোটেই কেইটা চেপ্টাৰ মিলি পেলাই তোমালোকৰ ধৰি লোৱা 24টা চেপ্টাৰ আহিব। তোমালোকৰ তাত কিমান মান্থ আছে, 1 মাহ আছে, মিন্স তুমি ডেইলি কিমান কৰিব লাগিব। চ' দিস ইজ দ্য মাইণ্ডছেট। অ'কে, আৰু এনেকে যদি ভাবা তোমালোকক টাইম টপাৰ বনাবলৈ কোনো ৰখাব নোৱাৰে, মাৰ্কছ ইম্প্ৰুভ হ'বই হ'ব, কিন্তু তাৰ কাৰণে তুমি কষ্ট কৰিব লাগিব, তাৰ কাৰণে তুমি হাৰ্ড ৱৰ্ক কৰিব লাগিব, তেতিয়াহে তোমালোকৰ মাৰ্কছ ইম্প্ৰুভ হ'ব। যদি তুমি সেইখিনি কৰিব নোৱাৰা, তুমি নিজকে কেনেকৈ টপাৰ কেটেগৰীলৈ আনিবা? আৰু কিয়? আৰু এইখন কোনে কৰিব পাৰিব? এইখন 100ত এটা বা দুটাই কৰিব, আৰু টপাৰো কেইটা আহে, এটাৰ পৰা দুটা। টপাৰো কিমান আহে, এটাৰ পৰা দুটা। চ' মোৰ মটিভ এইটো নহয় যে তোমালোক সকলোৱে এনেকুৱাকে ফ'ল' কৰিব লাগিব। মোৰ জাষ্ট এটাই যে তোমালোকো টপাৰ কেটেগৰীত আহিব পাৰা, কিন্তু তোমালোকে ৰাইট ষ্ট্ৰেটেজি লৈ আগবাঢ়িব লাগিব। অলৰেডি তোমালোকক কৈ দিছোঁ যে টাইম টেবুল তেনেকুৱাকৈ নবনাবা, বিকজ এটা টাইমত যেতিয়া তুমি ৰাতিপুৱা উঠিবাই দেৰিকৈ, 5:10 তুমি টাইম টেবুল বনাইছা, 6টা বজাত উঠিলা, তেতিয়া তোমাৰ টাইম টেবুলখন সেইখিনিতে ডিমোটিভেট হৈ যোৱা। চ' তেনেকৈ নবনাবা। ধুনীয়াকৈ কৈ দিছোঁ, ধুনীয়াকৈ বনোৱা যে এইটো মাহত ইমানখিনি কৰিব লাগে, ডেট মিনছ মই ডেইলি কিমান কৰিব লাগিব, আৰু ডেইলি কোনখিনি টাইমত কৰিবা। ষ্টেপ নাম্বাৰ 2, প্ৰডাক্টিভ টাইমত, যে তুমি ৰাতিপুৱা কৰি ভাল পোৱা, যিমানখিনি বস্তু আছে ৰাতিপুৱা কৰা হ'ল। কোচিঙত পঢ়াই আছে, টিউশ্যনত পঢ়াই আছে, সেইখিনি বস্তুটো কৰিব লাগিব হয়নে? আৰু চব বস্তু তোমালোকে টিচাৰৰ ওপৰত ৰিলাই কৰি থাকিলেতো নহ'ব, নিজেওতো হাৰ্ড ৱৰ্ক কৰিব লাগিব। এক্সামত টিচাৰেতো এক্সাম দিব নাযায়, নিজেহে যাবা, হয় নহয়? চ' দিছ ইজ অল এবাউট ইয়ৰ ক্লাছ 10 টাইম টেবল। চ' এনেকৈ বনাবা ধুনীয়াকৈ, টেনশ্যন নল'বা। বাকী আৰু যদি কিবা থাকে তোমালোকক মই মটিভেট কৰিবৰ কাৰণে দি থাকিম ভিডিঅ'বোৰ, চ' ধুনীয়াকৈ চাই থাকিবা। আৰু কিবা যদি লাগে তোমালোকক কমেণ্টত জনাবা, ঠিক আছে? চ' এতিয়া একদম দেৰি নকৰিবা, যোৱা পাহৰিবা, ঠিক আছে? আকৌ লগ পাম।